ছাত্ৰ-ছাত্ৰীসকল আমি অষ্টম শ্ৰেণীৰ গ্ৰেণ্ডফাদাৰ্ছ উইচ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰৰ দ্বিতীয় অংশ এই ভিডিঅ'টোত আলোচনা কৰিম। ইতিমধ্যে আমি তিনিটা প্ৰশ্ন আলোচনা কৰিলো। এতিয়া আমি ডি ই এফ জি এইচ এই আটাইকেইটা প্ৰশ্ন আলোচনা কৰিম। তোমালোক মোৰ স্ক্ৰীনত স্ক্ৰীনশ্বট দিছো এটা, তোমালোকে চাই লোৱা। আমি এই প্ৰশ্নকেইটাৰ মাজলৈ পোনে পোনে গৈছো। ইয়াতে ডি নম্বৰ প্ৰশ্নটো চোৱা। ডি নম্বৰটোত কৈছে হোৱাট ডিড দ্য অথৰ সে এবাউট দ্য পিপল ট্ৰী। লেখকে আহত গছৰ বিষয়ে কি কথা কৈছিলে। ইয়াৰ উত্তৰটো চোৱা। উত্তৰত আমি কিতাপৰ পৰাই লিখিছো। তোমালোকে যদি কিতাপখন ভালকৈ চোৱা, কিতাপৰ পৰা কোনখিনি কথা লিখিছো তোমালোকে বিচাৰি চাব পাৰা। মই লিখিছো ইয়াতে পিপল ট্ৰিজ আৰ গ্ৰেট শো অফs ইভেন when there is no breeze their leaves will spin like tops determined to attract your attention and invite you into the shade. ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই পাঠটো বুজাওতে কথাবোৰ বুজাই দিছিলো, সেয়েহে মই প্ৰশ্ন উত্তৰবোৰ দুবাৰ বুজাই তোমালোকক টকা নাই। আৰু বহু ছাত্ৰ-ছাত্ৰী যিসকল ছাত্ৰ-ছাত্ৰী নতুন, তোমালোকে ভাবিব পাৰা যে ছাৰে অকল উত্তৰখিনি দি গৈছে, একো বুজোৱা নাই। আচলতে মই ইটছ এণ্ড এভৰি লাইন তোমালোকক লেচনবোৰ বুজাওতে বুজাইছো, সেয়েহে দুবাৰ মই তোমালোকক ইয়াতে উত্তৰবোৰ বুজাই থকা নাই। এতিয়া আমি ই নম্বৰলৈ যাম। এতিয়া ই নম্বৰটো চোৱা। ইয়াতে প্ৰশ্নটো সুধিছে হোৱাট ডিড দ্য অথাৰ্ছ গ্ৰেণ্ডমাদাৰ লাইক টু ডু। অৰ্থাৎ লেখকৰ আইতাকে কি কৰি ভাল পাইছিলে। ইয়াৰ উত্তৰটো চোৱা। আমি জানিছিলো যে ককা দেউতাই গছ ৰুই ভাল পাইছিলে, কিন্তু আইতাই গছ ৰুই ভাল পোৱা নাছিলে। ইয়াতে উত্তৰটো চোৱাচোন। Grandmother was not that interested in trees. She preferred growing flowers. She was constantly ordering catalogs and seeds. ছাত্ৰ-ছাত্ৰীসকল এইখিনি কথা অতি সহজ। ইয়াতে তোমালোকে নিশ্চয় বুজি পাইছা তেওঁ ইণ্টাৰেষ্ট নাছিল গছত, আৰু তেওঁ ফুল ৰোৱাত গুৰুত্ব দিছিলে, আৰু লগতে তেওঁ কেটেলগ আৰু চিডবিলাক অৰ্ডাৰ কৰিছিলে। কেটেলগ মানে তালিকা, আমি লেচন বুজাওতে বুজাইছিলো। এতিয়া আমি পোনে পোনে এফ নম্বৰ প্ৰশ্নটোলৈ যাম। ইয়াতে কৈছে why did the author help his grandfather plant trees. ইয়াতে কৈছে যে লেখকে তেওঁৰ ককা দেউতাকক গছ ৰোৱাত কিয় সহায় কৰিছিলে। প্ৰশ্নটো তোমালোকে ধৰিব পাৰিছানে? তোমালোকৰ নিশ্চয় মনত আছে পাঠটো বুজাওতে মই কৈছিলো যে প্ৰথম গছ ৰুওতে ককা দেউতাকক প্ৰতিবাদ কৰিছিলে ল'ৰাজনে। বিশেষকৈ যেতিয়া জংঘলত ফৰেষ্টত গছ ৰুবলৈ গৈছিলে, তেতিয়া ককা দেউতাৰ কৈছিলে যে ফৰেষ্টত গছ ৰুই কি হ'ব, কিন্তু ককা দেউতাই তেতিয়া বুজাইছিলে যে গছ ৰুলে কি লাভ হয়। মই তোমালোকক উত্তৰটো লিখি দিছো, তোমালোকে চোৱা। উত্তৰটো অলপ দীঘল হৈছে, তোমালোকে চোৱাচোন। এইটো শ্লাইডত মই প্ৰশ্নটো পুনৰ ৰখা নাই, এফ নম্বৰটো। ইয়াৰে উত্তৰটো চোৱা, এবাৰ মই পঢ়ি দিছো। তোমালোকে চিন্তা কৰিব নালাগে, ইয়াৰ অসমীয়াখিনি মই তোমালোকক অলপ দেৰিকৈ ইয়াতে পাবা তোমালোকে এইখিনি পঢ়াৰ পিছত। তাৰ উপৰিও তোমালোকে যদি এই প্ৰশ্নটো বহুত দীঘল বুলি ভাবা, তেনেহলে ছুটিকৈও মই এটা প্ৰশ্ন উত্তৰ বনাই দিছো, তোমালোকে যিকোনো এটা লিখিলে হ'ব। এতিয়া এই প্ৰশ্নৰ উত্তৰটো চোৱা। উত্তৰত কি লিখিছো আমি? The author helped his grandfather plant trees because his grandfather's explanation profoundly impacted him. His grandfather highlighted the critical role trees play in providing food and shelter for forest animals and birds, attracting rain, producing fruits and flowers, and even providing timber. He also warned that if humans continue to cut trees without replanting them, the world could eventually become a vast desert. This stark and troubling vision of a treeless world motivated the author to assist his grandfather in tree planting without any further complaint. ইয়াতে ছাত্ৰ-ছাত্ৰীসকল মই ভিজন বুলি উচ্চাৰণ হৈছিলে, মই মাইণ্ড কৰা নাছিলো। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰে অসমীয়াখিনি তোমালোকে চাই লোৱা। অসমীয়াখিনি চালে তোমালোকে এই উত্তৰটো বুজি পাবা। ইয়াতে চোৱা, লেখকে ককা দেউতাকক গছ ৰোপণ কৰাত সহায় কৰিছিল কাৰণ ককা দেউতাকৰ ব্যাখ্যাই তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। তেওঁৰ ককা দেউতাকে বনজ জীৱ-জন্তু আৰু চৰাইৰ বাবে খাদ্য আৰু বাসস্থানৰ ব্যৱস্থা কৰা, বৰষুণক আকৰ্ষণ কৰা, ফল-মূল উৎপাদন কৰা, আনকি কাঠৰ যোগান ধৰাৰ ক্ষেত্ৰতো গছৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰিছিল। তেওঁ লগতে সকীয়াই দিয়ে যে মানুহে গছবোৰ পুনৰ ৰোপণ নকৰাকৈয়ে গছ কাটি থাকে যদি, তেন্তে অৱশেষত পৃথিৱীখন এক বিশাল মৰুভূমিত পৰিণত হ'ব। তাৰপিছত চোৱা, গছবিহীন পৃথিৱীৰ এই তীব্ৰ আৰু আমনিদায়ক দৃষ্টিভংগীয়ে লেখকক আৰু কোনো অভিযোগ নকৰাকৈয়ে ককা দেউতাকক বৃক্ষৰোপণত সহায় কৰিবলৈ প্ৰেৰণা দিছিলে।
ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা এই প্ৰশ্নটো যেহেতু যথেষ্ট দীঘল হৈছে আৰু তোমালোকে যদি বুজি পাবলৈ অসুবিধা পাইছা বা মুখস্থ কৰিবলৈ টান পাইছা তেনেহলে মই এই প্ৰশ্নটোৱে কেনেকৈ ছুটিকৈ লিখিব পাৰি তোমালোকৰ কাৰণে পুনৰ ছুটিকৈ লিখি দিছো ইয়াতে তোমালোকে চাবা তোমালোকে চোৱা আমি ছুটি কৰি যদি লিখো এই উত্তৰটো কেনেদৰে ছুটি কৰিব পাৰো এক নম্বৰটো চোৱা The author helped his grandfather plant trees because the thought of a world without trees became a sort of nightmare for him after his grandfather explained the importance of trees for the forest, animals and humans. ছাত্ৰ ছাত্ৰীসকল ইয়াৰে অসমীয়াখিনি মই তোমালোকক ইয়াতে লিখি দিছো তোমালোকে ইচ্ছা কৰিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা আৰু তোমালোকে পিছত চাই বুজি ল'বা যেহেতু আমাৰ ভিডিঅ'টো অলৰেডি বহুত লম্বা হৈ গৈছে এতিয়া আমি পোনে পোনে জি নম্বৰ প্ৰশ্ন উত্তৰলৈ যাব লাগিব ইয়াতে জি নম্বৰ প্ৰশ্নটো চোৱা জি নম্বৰ প্ৰশ্নটোত কোৱা হৈছে হোৱাট মেড গ্ৰেণ্ডফাদাৰ প্লান্ট চেপলিংছ অন দ্য ৰকি আইলেণ্ড শিলাময় দ্বীপটোত ককা দেউতাই কিয় গছ লগাইছিলে ইয়াৰ উত্তৰটো তোমালোকে চোৱা ইয়াৰ উত্তৰত আমি লিখিছো গ্ৰেণ্ডফাদাৰ ৱাজ ভেৰি পেছনেট এবাউট ট্ৰিজ হি লাইক টু প্লান্ট ট্ৰিজ এট হিজ হোম এজ ৱেল এজ আউটসাইড such as in forest and other places when he found that there was a mango tree growing on the rocky island he realized that it was possible to grow trees there অৰ্থাৎ তোমালোক অসমীয়াখিনি মই ইয়াতে লিখি দিছো তোমালোকে এবাৰ পঢ়ি ল'ব পাৰা মই এবাৰ পঢ়ি দিছো চোৱা ককা দেউতাকৰ গছৰ প্ৰতি বৰ আকৰ্ষণ আছিলে ঘৰৰ লগতে বাহিৰত যেনে হাবি আৰু আন ঠাইত গছ ৰোপণ কৰি তেওঁ ভাল পাইছিল শিলৰ দ্বীপটোত আম গছ গজিছে বুলি গম পাই তেওঁ বুজি পালে যে তাত আন গছো ৰোৱাটো সম্ভৱ এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি এইচ নম্বৰটো কৰিম তোমালোকে এইচ নম্বৰ প্ৰশ্নটো এবাৰ চাই লোৱা ছাত্ৰ ছাত্ৰীসকল এইচ নম্বৰ প্ৰশ্নটোত কৈছে লিখকে দেহৰাদুন কিয় এৰি গৈছিলে লেখকে ককা দেউতাকৰ লগত দেহৰাদুনত আছিলে কিন্তু লেখকে দেহৰাদুন কিয় এৰি গৈছিলে ইয়াৰ উত্তৰত আমি কি লিখিছো চোৱা when the second world war began the author was sent away to a boarding school অৰ্থাৎ যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল লেখকক দেহৰাদুনৰ পৰা এখন বৰ্ডিং স্কুললৈ পঠিয়াই দিয়া হৈছিলে ইয়াৰ কাৰণটো যদি তোমালোক সোধা এটা শব্দত যদি আহে এটা বা দুটা শব্দত এমসিকিউ যদি আহে তোমালোকে দ্বিতীয় বিশ্বযুদ্ধৰ বাবে বুলি মনত ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকল আমাৰ এই পাঠটিৰ আটাইকেইটা প্ৰশ্ন উত্তৰেই কৰা হৈ গ'ল বিশেষকৈ এক নম্বৰৰ ইয়াৰ পাছত আমি এই পাঠটিৰ 2 নম্বৰৰ প্ৰশ্ন উত্তৰ আৰু 3 নম্বৰ প্ৰশ্ন উত্তৰ কৰিম আৰু আগলৈও এনেদৰে আগবাঢ়ি থাকিম ছাত্ৰ ছাত্ৰীসকল তোমালোক যদি আমাৰ চেনেলত নতুন নাইবা তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আশা কৰোঁ তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে তোমালোকৰ বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিবা আজিলৈ এই ভিডিঅ'টোত এইখিনিয়ে তোমালোকৰ ভাল হওক ধন্যবাদ